হাই ফ্ৰেণ্ডছ, মই চোৰাং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত আদিৰ মাক দেউতাকৰ ওচৰলৈ যাব আৰু আপুনি দুদিন ধৰি একোৱেই খোৱা নাই আৰু গতিকে কিবা অলপ খাবলৈ জোৰ কৰিব আৰু তেতিয়া দেউতাকে মই একো নাখাওঁ বুলি ক'ব। আৰু মই মানুহৰ আগত কিমান লাজ পাইছোঁ আৰু গাৰ্গীৰ দেউতাকে মোক কিমান কথা শুনাইছে সেয়া মই জানো। আৰু এইবিলাক সকলো আদি আৰু অদিতিৰ কাৰণে হোৱা নাই, গতিকে ইয়াৰ বাবে সকলো দায়ী বুলি কোৱা দেখিবলৈ পাব। এতিয়া মোৰ মাকে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পংখীয়ে যে অদিতিৰ পিষেকক ফোন কৰিব আৰু আপোনাৰ বাবে এটা ভাল খবৰ আছে বুলি কৈ অদিতিক যে ঘৰৰ সকলোৱে গ্ৰহণ কৰিছে, আনকি যে দেউতাকক গ্ৰহণ কৰিছে, সেই কথাখিনি অদিতিৰ পিষেকক ক'ব। আৰু তেতিয়া পিষেকৰ খং উঠিব আৰু এইবিলাক কথা ক'বলৈ ফোন নকৰিবা বুলি ক'ব। ইফালে আমাৰ আশ্ৰমখন যাবলৈ ওলাইছে, উকিলেও হাত দাঙি দিছে বুলি ক'ব। এতিয়া বৰ পংখীয়ে অদিতিৰ কথাখিনি ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ চন্দনে আজি আদি আৰু অদিতিৰ কথা বেয়া বেয়াকৈ ইন্দ্ৰৰ আগত কৈ থাকিব আৰু তেতিয়া ইন্দ্ৰই মুখে মুখে উত্তৰ দিব। আৰু তেতিয়া চন্দনে কাণত ধৰি তই মোৰ মুখে মুখে ক'বলৈ কোন বুলি ক'ব আৰু তেতিয়া ইন্দ্ৰই দুখ পাইছোঁ এৰি দিয়ক বুলি ক'ব। আৰু সেইখিনি সময়তে দৰিকাষত আঁকি বাৰু এতিয়া চন্দনক দেখা পাই কিবা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।